মৰমৰ বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত চুকাফাৰ পৰৱৰ্তী আহোম ৰজাসকলৰ বিষয়ে অৰ্থাৎ চুতেউফা, চুবিনফা, চুখাংফা, চুখ্ৰাংফা, চুতুফা, তাওখামথি, চুদাংফা এওঁলোকৰ বিষয়ে কিছু কথা আলোচনা কৰি কম্পিটিটিভ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। চুকাফাৰ মৃত্যুৰ পিছত তেওঁৰ পুতেক চুতেউফা ৰজা হয়। এইজন ৰজাৰ ৰাজত্বকালত কছাৰীৰ সৈতে আহোমৰ সম্পৰ্ক স্থাপন হয়। কছাৰীসকলে আহোমৰ ক্ষমতা স্বীকাৰ কৰি দিখৌনৰ পূব দিশে তেওঁলোকৰ ৰাজ্যৰ একাংশ আহোমসকলক দিছিল। চুতেউফাৰ ৰাজত্বকালত নৰা ৰাজ্যৰ লগত আহোমৰ যুদ্ধ হৈছিল। প্ৰায় 13 বছৰ ৰাজত্ব কৰাৰ পিছত 1281 খ্ৰীষ্টাব্দত চুতেউফাৰ মৃত্যু হয়। চুতেউফাৰ পিছত চুবিনফা আহোমৰ ৰজা হয়। এইজন ৰজাৰ ৰাজত্বকাল বিশেষভাৱে উল্লেখযোগ্য নহয়। চুবিনফাই 1281 খ্ৰীষ্টাব্দৰ পৰা 1293 খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল। ইয়াৰ আগৰ ভিডিঅ'টোত চুকাফাৰ বিষয়ে গোটেইখিনি কথা আলোচনা কৰা হৈছিল। সেই ভিডিঅ'টো তোমালোকে চাই ল'বা, তেতিয়াহে এইখিনি অলপ ভালদৰে বুজি পাবা। চুকাফাৰ যেতিয়া মৃত্যু হৈছিল, মৃত্যু হোৱাৰ পিছত চুকাফাৰ পুতেকৰ নাম আছিলে চুতেউফা। চুতেউফা দেউতাকৰ মৃত্যুৰ পিছত তেওঁ ৰজা হৈছিল। আৰু এই চুতেউফাৰ ৰাজত্বকালত কছাৰীৰ সৈতে আহোমসকলৰ সম্পৰ্ক স্থাপন হৈছিল। কছাৰীসকলে আহোমৰ ক্ষমতা স্বীকাৰ কৰি দিখৌনৰ পূব দিশে তেওঁলোকৰ ৰাজ্যৰ এটা অংশ আহোমসকলক দিছিল। চুতেউফাৰ ৰাজত্বকালত নৰা ৰাজ্যৰ লগত আহোমৰ যুদ্ধ হৈছিল। প্ৰায় 13 বছৰ ৰাজত্ব কৰাৰ পিছত 1281 খ্ৰীষ্টাব্দত চুতেউফাৰ মৃত্যু হৈছিল। আৰু তেওঁৰ মৃত্যু হোৱাৰ পিছত চুবিনফা আহোমৰ ৰজা হৈছিল। আৰু চুবিনফাই 1281 খ্ৰীষ্টাব্দৰ পৰা 1293 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। চুবিনফাৰ পিছত চুখাংফা, চুখ্ৰাংফা, চুতুফা আহোম ৰাজ্যৰ ৰাজপাটত বহিছিল। এইসকল ৰজাৰ ৰাজত্বকালত আহোমসকল চুতীয়া, কছাৰী আদি ৰাজ্যসমূহৰ লগত 2-1 যুদ্ধ বিগ্ৰহত লিপ্ত হৈছিল। এইছোৱা সময়ত আহোম ৰাজ্যৰ সীমা আৰু শক্তি বৰ বিশেষ বৃদ্ধি পোৱা নাছিল। অৱশ্যে আন জাতিৰ লোকসকলৰ লগত আহোমসকলে বিভিন্ন ধৰণে সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল। চুতুফা ৰজা হোৱাৰ আগতে 1364 খ্ৰীষ্টাব্দৰ পৰা 1369 খ্ৰীষ্টাব্দলৈ ৰাজপাটত কোনো ৰজাই নাছিল। চুতুফাৰ মৃত্যুৰ পিছত 1374 খ্ৰীষ্টাব্দৰ পৰা 1380 খ্ৰীষ্টাব্দলৈকে উপযুক্ত ৰজাৰ অভাৱত বৰগোহাঁই আৰু বুঢ়াগোহাঁয়ে ৰাজ্যৰ শাসন পৰিচালনা কৰিছিল। ইয়াৰ পৰা এটা কুৱেশ্যন হ'ব পাৰে যে কিমান চনৰ পৰা কিমান চনলৈকে প্ৰথমবাৰৰ বাবে ৰজা নোহোৱাকৈ আহোম ৰাজ্যৰ শাসন চলিছিল। উত্তৰটো হ'ব 1374 খ্ৰীষ্টাব্দৰ পৰা 1380 খ্ৰীষ্টাব্দলৈকে প্ৰথমবাৰৰ বাবে ৰজা নোহোৱাকৈ আহোম ৰাজ্যৰ শাসন চলিছিল। নেক্সট ৱাৰ্ড তাওখামথিৰ বিষয়ে দিয়া আছে। 1380 খ্ৰীষ্টাব্দত পূৰ্বৰ ৰজা চুখাংফাৰ পুত্ৰ তাওখামথি আহোমৰ ৰজা হয়। তাওখামথিৰ দুগৰাকী ৰাণী আছিল। ডাঙৰগৰাকী ৰাণী উচ্চাকাংক্ষী আৰু ঈৰ্ষাপৰায়ণ আছিল। ৰজাৰ অনুপস্থিতিৰ সুযোগ লৈ তেওঁ ৰাজক্ষমতাৰ অপব্যৱহাৰো কৰিছিল। অৰ্থাৎ ৰজা যেতিয়া নাছিলে, অনুপস্থিত আছিলে বা ৰাজ্যৰ বাহিৰত কিবা কাৰণত গৈছিলে, তেতিয়া তেওঁ ৰাজক্ষমতাৰ অপব্যৱহাৰ কৰিছিল। কথিত আছে যে ঈৰ্ষাপৰায়ণ হৈ তেওঁ সৰুগৰাকী ৰাণীক গৰ্ভৱতী অৱস্থাতে ৰাজ্যৰ পৰা খেদি পঠিয়াইছিল। যিহেতু ৰজাৰ দুগৰাকী ৰাণী আছিল, ডাঙৰগৰাকী সৰুগৰাকীক বহুত বেয়া পাইছিল আৰু সেইবাবে গৰ্ভৱতী অৱস্থাতে সৰুগৰাকী ৰাণীক ডাঙৰগৰাকী ৰাণীয়ে সেই ৰাজ্যখনৰ পৰা খেদি পঠিয়াইছিলে। ৰজাই ডাঙৰ ৰাণীৰ এনে কাৰ্যৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। যেতিয়া ৰজাই গম পাইছিল যে ডাঙৰগৰাকী ৰাণীয়ে সৰুগৰাকী ৰাণীক
ৰাজ্যৰ পৰা খেদি পঠিয়াইছিল গৰ্ভৱতী অৱস্থাত সেইখিনি জনাৰ পিছতো ডাঙৰ ৰাণীৰ বিষয়ে বিৰুদ্ধে কোনো ব্যৱস্থা ৰজাই গ্ৰহণ কৰা নাছিলে তে এনেবোৰ কথাত তাত থকা ডাঙৰীয়াসকল মানে অসন্তুষ্ট হৈছিল আৰু অসন্তুষ্ট হৈ তাওখামথি আৰু ডাঙৰগৰাকী ৰাণীক ডাঙৰীয়াসকলে ষড়যন্ত্ৰ কৰি হত্যা কৰিছিল তাওখামথিৰ পিছত 1389 খ্ৰীষ্টাব্দৰ পৰা 1397 খ্ৰীষ্টাব্দলৈকে আহোম ৰাজপাটত কোনো ৰজা অধিষ্ঠিত হোৱা নাছিল বৰগোহাঁই বুঢ়াগোহাঁই আদি কৰি ৰাজবিষয়াসকলে ৰজা পাতিবলৈ উপযুক্ত কোঁৱৰৰ সন্ধান কৰি আছিল অৱশেষত এজন ৰাজবিষয়াই হাবুং নামৰ ঠাইখনলৈ যাওঁতে ৰজা হোৱাৰ উপযুক্ত এজন কোঁৱৰৰ সন্ধান পাইছিল এই কোঁৱৰজন তাওখামথি ৰজাৰ সৰুগৰাকী ৰাণীৰ পুত্ৰ বুলি প্ৰমাণিত হয় ডাঙৰগৰাকী ৰাণীয়ে গৰ্ভৱতী অৱস্থাত ৰাজ্যৰ পৰা নিৰ্বাসন দিয়া সৰু ৰাণীয়ে হাবুঙৰ এটা ব্ৰাহ্মণ পৰিয়ালত আশ্ৰয় লৈ থাকোঁতে এটি পুত্ৰ সন্তানৰ জন্ম দিছিল ব্ৰাহ্মণ পৰিয়ালৰ লালন পালনৰ মাজত ডাঙৰ দীঘল হোৱা এই কোঁৱৰজনেই হ'ল চুডাংফা ওৰফে বামুণী কোঁৱৰ এইজন কোঁৱৰক ডাঙৰীয়াসকলে ৰাজধানীলৈ লৈ আহে আৰু নীতি নিয়ম পালন কৰি ৰাজপাটত বহুৱায় অৰ্থাৎ তাওখামথিক যেতিয়া সেই ডাঙৰীয়াসকলে ষড়যন্ত্ৰ কৰি হত্যা কৰিছিল হত্যা কৰাৰ পিছত 1389 খ্ৰীষ্টাব্দৰ পৰা 1397 খ্ৰীষ্টাব্দলৈকে আহোম ৰাজপাটত কোনো ৰজা অধিষ্ঠিত হোৱা নাছিল আৰু বৰগোহাঁই বুঢ়াগোহাঁই আদি কৰি যিবিলাক ৰাজবিষয়া আছিল তেওঁলোকে ৰজা পাতিবৰ কাৰণে এজন উপযুক্ত কোঁৱৰৰ সন্ধান কৰি আছিল অৰ্থাৎ বিচাৰ কৰি আছিল আৰু শেষত বহুতো বিচাৰ কৰাৰ অন্তত এজন ৰাজবিষয়াই হাবুং নামৰ ঠাইখনলৈ যাওঁতে এজন কোঁৱৰৰ সন্ধান পাইছিল আৰু সেই কোঁৱৰজন আছিল তাওখামথি ৰজাৰ সৰুগৰাকী ৰাণীৰ পুত্ৰ যিগৰাকী ৰাণীক ডাঙৰগৰাকী ৰাণীয়ে গৰ্ভৱতী অৱস্থাতে ৰাজ্যৰ বাহিৰৰ পৰা খেদি পঠিয়াইছিল আৰু যেতিয়া তেওঁ গম পাইছিল আৰু তেতিয়া তেওঁ গম পাইছিল যে সৰুগৰাকীৰ ৰাণী এটা ব্ৰাহ্মণ পৰিয়ালত আশ্ৰয় লৈ আছিল আৰু আশ্ৰয় লৈ থাকোঁতে তেওঁৰ এটি পুত্ৰ সন্তানৰ জন্ম হৈছিল যিহেতু তেওঁ গৰ্ভৱতী অৱস্থাতে খেদি দিয়া হৈছিল গতিকে ব্ৰাহ্মণ পৰিয়ালত আশ্ৰয় লৈ থাকোঁতে তেওঁৰ এটি সন্তান জন্ম হৈছিল আৰু সেই সন্তানটো ব্ৰাহ্মণ পৰিয়ালৰ লালন পালনৰ মাজত ডাঙৰ দীঘল হোৱা বাবে তেওঁক বামুণী কোঁৱৰ নামেৰেও জনা যায় চুডাংফা ওৰফে বামুণী কোঁৱৰ নামেৰেও জনা যায় এইটো কুৱেশ্যন আহে এইটো মনত ৰাখিবা ইয়াতেও চোৱা ধুনীয়াকৈ দিয়া আছে যে ব্ৰাহ্মণ পৰিয়ালৰ লালন পালনৰ মাজত ডাঙৰ দীঘল হোৱা কোঁৱৰজনেই হ'ল চুডাংফা ওৰফে বামুণী কোঁৱৰ ইয়াৰ পৰা MCQ এটা দিব পাৰে পৰীক্ষাত তোমালোকে এইটো মনত ৰাখিবা নেক্সট দিয়া আছে চুডাংফাৰ বিষয়ে 1397 খ্ৰীষ্টাব্দত চুডাংফা ৰজা হয় ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হোৱাৰ বাবে তেওঁ বামুণী কোঁৱৰ নামেৰেও পৰিচিত চুডাংফাই শিৱসাগৰৰ ওচৰৰ দিহিং নৈৰ পাৰৰ চৰগুৱা নামে ঠাইত নতুনকৈ ৰাজধানী স্থাপন কৰে চুডাংফাই কিমান খ্ৰীষ্টাব্দত ৰজা হৈছিলে 1397 খ্ৰীষ্টাব্দত আৰু তেওঁ ক'ত ৰাজধানী স্থাপন কৰিছিল চুডাংফাই দিহিং নৈৰ পাৰৰ শিৱসাগৰৰ ওচৰৰ দিহিং নৈৰ পাৰৰ চৰগুৱা নামে ঠাইত তেওঁ নতুনকৈ ৰাজধানী স্থাপন কৰিছিল চুডাংফাৰ ৰাজত্বকালত পোনপ্ৰথমবাৰৰ বাবে আহোমসকলৰ মাজত হিন্দু ব্ৰাহ্মণ্য ধৰ্মৰ প্ৰভাৱ পৰে কাৰণ বাল্যকালত ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হোৱা চুডাংফাই তেওঁৰ আশ্ৰয়দাতা তুলনীয়া ব্ৰাহ্মণ পিতৃ আৰু পৰিয়ালবৰ্গক ৰজাঘৰীয়া বিষয়ভাৱ দিছিল চুডাংফাৰ যেতিয়া ৰাজত্বকাল চলি আছিল তেতিয়া পোনপ্ৰথমবাৰৰ বাবে আহোমসকলৰ মাজত হিন্দু ব্ৰাহ্মণ্য ধৰ্মৰ প্ৰভাৱ পৰিছিল কাৰণ সেই চুডাংফা বা বামুণী কোঁৱৰ ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হৈছিল সেইকাৰণে তেওঁ যিহেতু ডাঙৰ দীঘল কৰিছিল তেওঁ গোটেইখিনি কথা ডাঙৰ হোৱাৰ পিছত তেওঁ গম পাইছিল আৰু গম পোৱাৰ বাবেই ব্ৰাহ্মণ পিতৃ আৰু তেওঁৰ পৰিয়ালবৰ্গক ৰজাঘৰীয়াৰ বিষয়ভাৱ দিছিল আৰু এনেকৈয়ে আহোম ৰাজচৰাত হিন্দু ধৰ্মৰ নীতি নিয়ম উৎসৱ পাৰ্বণ আদিৰ প্ৰচলন হৈছিল চুডাংফাৰ ৰাজত্বকালত টিপাম অঞ্চলৰ লোকসকলে তেওঁৰ ৰাজত্বৰ বিৰোধিতা কৰিছিল টিপামৰ লোকসকল টাই আহোমৰে এটা ফৈদ আছিল তেওঁলোকক টিপমীয়া নামেৰে জনা গৈছিল চুডাংফাই যুদ্ধ আৰু ৰাজনৈতিক কৌশলেৰে টিপমীয়াৰ বিদ্ৰোহ দমন কৰিবলৈ সক্ষম হৈছিল আকৌ কমতা ৰাজ্যৰ ৰজায়ো সন্ধি কৰি চুডাংফাৰ কৰ্তৃত্ব স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল চুকাফাৰ পিছত চুডাংফাকে আহোমৰ শক্তিশালী আৰু গুৰুত্বপূৰ্ণ ৰজা বুলি ক'ব পাৰি এইজন ৰজাৰ ৰাজত্বকালত আহোম ৰাজৰ শক্তি ভালেখিনি বৃদ্ধি পাইছিল
আহোমৰ মাজত হিন্দু ব্ৰাহ্মণ্য ধৰ্মৰ প্ৰভাৱ, টিপমীয়া ফৈদ্যৰ বৈশ্যতা স্বীকাৰ, কমতা ৰাজ্যৰ ওপৰত কৰ্তৃত্ব স্থাপন, আইটনীয়া আৰু খামজঙীয়া নগাৰ পৰাজয় আদি চুডাংফাৰ ৰাজত্বকালৰ উল্লেখযোগ্য ঘটনা। 1407 খ্ৰীষ্টাব্দত চুডাংফাৰ মৃত্যু হয়। এইটো মনত ৰাখিবা যে চুডাংফাৰ কিমান খ্ৰীষ্টাব্দত মৃত্যু হৈছিলে? 1407 খ্ৰীষ্টাব্দত। চুডাংফাৰ মৃত্যুৰ পিছত 1407 পৰা 1497 খ্ৰীষ্টাব্দলৈকে চুজাংফা, চুফাকফা, চুচেনফা, চুহেনফা, চুপিমফা নামৰ 5জন ৰজাই ৰাজত্ব কৰিছিলে। এই যোৱা সময়ত নগাৰ সৈতে আহোম ভালেমান যুদ্ধ বিগ্ৰহত লিপ্ত হ'ব লগা হৈছিল। চুহেনফাৰ ৰাজত্বকালত কছাৰীৰ সৈতে হোৱা যুদ্ধত আহোমে পৰাজয় বৰণ কৰিছিল। এইদৰে দেখা যায় যে 1253 খ্ৰীষ্টাব্দৰ পৰা 1497 খ্ৰীষ্টাব্দলৈকে সময়ছোৱাত আহোমে নিজৰ ক্ষমতা আৰু শক্তি প্ৰতিষ্ঠা কৰিবলৈ থলুৱা জাতি জনজাতি আৰু ৰাজ্যসমূহৰ সৈতে এক প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব লগা হৈছিল। এই ক্ষেত্ৰত আহোমে ক্ৰমান্বয়ে নিজৰ শক্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। 1497 খ্ৰীষ্টাব্দত চুপিমফাৰ মৃত্যু হয় আৰু তাৰ পিছত চুহুংমুং আহোম ৰাজ্যৰ ৰজা হয়। চুহুংমুঙৰ শাসনকালতে আহোম ৰাজ্যৰ সীমা আৰু শক্তি অভাৱনীয়ভাৱে বৃদ্ধি পায়। নেক্সট আমাক দিছে চুহুংমুঙৰ বিষয়ে। সমতা, ৰাজ্য বিস্তাৰ, যুদ্ধ বিগ্ৰহ, শাসন প্ৰণালী ইত্যাদি দিশৰ পৰা চুহুংমুঙৰ ৰাজত্বকালৰ ঐতিহাসিক গুৰুত্ব অতি উল্লেখযোগ্য। 1497 খ্ৰীষ্টাব্দত এইজন ৰজাই আড়ম্বৰপূৰ্ণভাৱে সিংহাসনত আৰোহণ কৰে। দিহিং নৈৰ পাৰৰ বকতা নামে ঠাইলৈ ৰাজধানী স্থানান্তৰ কৰিছিল বাবে চুহুংমুঙৰ আন এটা নাম দিহিঙীয়া ৰজা। চুহুংমুঙৰ আন এটা নাম কি? চুহুংমুঙৰ আন এটা নাম হৈছে দিহিঙীয়া ৰজা। কিহৰ কাৰণে? কাৰণ দিহিং নৈৰ পাৰৰ বকতা নামে ঠাইলৈ তেওঁৰ ৰাজধানী স্থানান্তৰ কৰিছিল, সেইবাবে চুহুংমুঙৰ আন এটা নাম ৰখা হৈছিলে দিহিঙীয়া ৰজা বুলি। এইজন ৰজাই ৰাজত্বৰ আৰম্ভণিৰে পৰা বহুতো যুদ্ধ বিগ্ৰহত লিপ্ত হ'ব লগা হৈছিল। 1504 খ্ৰীষ্টাব্দত চুহুংমুঙে আইটনীয়া নগাৰ বিদ্ৰোহ দমন কৰিবলৈ বুঢ়াগোহাঁই আৰু বৰগোহাঁইৰ নেতৃত্বত এদল সৈন্য পঠাইছিল। যুদ্ধত নগাই পৰাজয় বৰণ কৰি আহোম ৰজাৰ বশ্যতা স্বীকাৰ কৰে। 1513 খ্ৰীষ্টাব্দৰ পৰা 1523 খ্ৰীষ্টাব্দলৈকে আহোম আৰু চুতীয়াৰ মাজত দীৰ্ঘদিন ধৰি সংঘৰ্ষ চলিছিল। যুদ্ধত চুতীয়াসকলে অতি বীৰত্ব দেখুওৱা স্বত্বেও অৱশেষত আহোম শক্তিয়েই জয়লাভ কৰিবলৈ সক্ষম হৈছিল। যুদ্ধত জয়লাভ কৰি চুহুংমুঙে চুতীয়াৰ ৰাজ্যখন সম্পূৰ্ণৰূপে অধিকাৰ কৰি লৈছিল। চুতীয়া ৰাজ্য অধিকাৰ কৰি চুহুংমুঙে সেই অঞ্চলৰ শাসন কাৰ্যৰ চোৱা চিতা কৰিবলৈ শদিয়া হোৱা গোহাঁই নামেৰে এটা পদবীৰ সৃষ্টি কৰিছিলে। দেটছু নামৰ কছাৰী কোঁৱৰ এজনক আহোম ৰজাই থাপিত সঞ্চিত অৰ্থাৎ কৰতলীয়া ৰজা পাতিছিল। 1526 খ্ৰীষ্টাব্দৰ পৰা 1531 খ্ৰীষ্টাব্দলৈকে আহোম ৰাজ্য আৰু কছাৰী ৰাজ্যৰ মাজত কেইবাবাৰো যুদ্ধ হয়। কছাৰীসকলেও আহোম সৈন্যৰ বিৰুদ্ধে বীৰত্ব দেখুৱাইছিল। অৱশেষত যুদ্ধত হাৰি কছাৰী ৰজা সোণখুৰা ৰাজধানী ডিমাপুৰ এৰি পলাই যায়। অৰ্থাৎ কছাৰী ৰাজ্যৰ ৰাজধানী কি আছিলে? ডিমাপুৰ আছিল। মনত ৰাখিবা। সোণখুৰাৰ পিছত দেটছুং নামৰ কছাৰী কোঁৱৰ এজনক আহোম ৰজাই থাপিত সঞ্চিত অৰ্থাৎ কৰতলীয়া ৰজা পাতিছিল। কিছুদিনৰ পিছত দেটছুঙে আহোম ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে আৰু চুহুংমুঙে দেটছুঙৰ বিৰুদ্ধে সৈন্য পঠিয়ায়। যুদ্ধত দেটছুং পৰাস্ত হয়। ইয়াৰ লগে লগে আহোমে ধনশিৰি নদীৰ পৰা কলং নদীলৈকে নিজৰ ৰাজ্যৰ সীমা আৰু শক্তি বৃদ্ধি কৰিবলৈ সক্ষম হয়। নতুনকৈ দখল কৰা কছাৰী ৰাজ্যৰ অংশটোৰ শাসন কাৰ্যৰ বাবে চুহুংমুঙে মৰঙীখোৱা গোহাঁই নামৰ এটা পদবীৰ সৃষ্টি কৰে। নগাঁও অঞ্চলক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ অঞ্চলসমূহত ভূঞাসকলে ক্ৰমশঃ শক্তিশালী হৈ উঠিছিল। চুহুংমুঙৰ শক্তিৰ ওচৰত ভূঞাসকলেও পৰাজয় স্বীকাৰ কৰে। আৰু এটা কুৱেশ্যন প্ৰায় পৰীক্ষাত আহে যে ভূঞা শব্দৰ অৰ্থ কি? ভূঞা শব্দৰ অৰ্থ হৈছে মাটিৰ মালিক। এইদৰে দেখা যায় যে চুতীয়া ৰাজ্য আৰু কছাৰী ৰাজ্যৰ লগতে ভূঞাসকলক পৰাস্ত কৰি চুহুংমুঙৰ নেতৃত্বত আহোম ৰাজশক্তি অতি শক্তিশালী হৈ পৰে। ইয়াৰ লগে লগে মিচিং ইত্যাদি জনগোষ্ঠীবোৰেও আহোম শক্তিৰ শ্ৰেষ্ঠত্ব স্বীকাৰ কৰি লৈছিলে। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। নেক্সট ভিডিঅ'টিত মুছলমানৰ অসম আক্ৰমণৰ বিষয়ে আমি আলোচনা কৰিম।
যদিহে তোমালোক এই ভিডিঅ'টো লাগে তোমালোকে প্লেলিষ্ট সেকশনত গৈ চাব পাৰিবা যদি বিচাৰি নোপোৱা কমেন্ট সেকশনত খুদিবা মই তোমালোকক লিংকটো দি দিম ইয়াৰ ৰিলেটেড যদি তোমালোকৰ কিবা খুদিবলগীয়া আছে কমেন্ট সেকশনত তোমালোকে খুদিব পাৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব